So hello friend, good morning and welcome back to channel Tushas vlog. So guys, আজি বহুত দিন পিছত আকৌ আজি গৈ আছো কামাখ্যা মন্দিৰত আৰু আপোনালোকে তো জানেই আমাৰ অম্বুবাচী মেলা আৰম্ভ হৈ গৈছে। অম্বুবাচীৰ সময়ত বহুত সাধু সন্যাসী সকল আহে। তো কি হয় তাতে সকলো আপোনালোকক A to Z দেখাবলৈ চেষ্টা কৰিম। তো প্ৰতি বছৰে তো দেখাও, এইবাৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে অলপ স্কিপ নকৰি ধুনীয়াকৈ চাই থাকক। আশা কৰিছো সকলো আমাৰ ভিডিঅ'টো চাই ভাল লাগিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বলক আমি ট্ৰেইনত মানে ট্ৰেইন ষ্টেচনত যাওঁ, যাই কেনে তাতে লগ পাইছোঁ ধুনীয়াকৈ চাই থাকোঁ। আৰু মোৰ লগত কোন গৈ আছে তো আপোনালোকে তাত গৈয়ে গম পাব। এতিয়া ফাৰ্ষ্ট মই ট্ৰেইন ষ্টেচনত যাওঁ আৰু ট্ৰেইন ষ্টেচনত গৈ কেনে লগ পাই আৰু গাইছ আহি গ'লোঁ। এতিয়া আমি ষ্টেচনত আৰু ষ্টেচনত মানুহ চাওক না আজি বাপৰে বাপ মানুহ এইফালে ইমান মানুহ হৈ গৈছে। আজি 80% মানুহ মানে আমাৰ কামাখ্যাতে গৈ আছে। তো কামাখ্যাত গৈ কেনে এতিয়া ষ্টেচনত আহিছোঁ। এতিয়া ট্ৰেইন আহিব অলপ পিছত, আৰু পিছত আপোনালোকক ধুনীয়াকৈ বাকীখিনি দেখুৱাই আছোঁ। ধুনীয়াকৈ এতিয়া টিকেট কাটি ল'লোঁ আৰু মোৰ লগত আছে খুৰা। কেনেকুৱা খুৰা, অনুভৱ কেনেকুৱা আজি? অনুভৱ খুবেই ভাল। মানুহ কেনেকুৱা? মানুহ যথেষ্ট হৈছে কামাখ্যালৈ যোৱা বুলি। গতিকে চবে প্ৰিপেয়াৰ হৈ আহিছে কামাখ্যাত যাব বুলি। একদম বঢ়িয়া। তো বহুত বেছি মানুহ হৈছে আজি। 1000ৰ ওপৰত হ'ব ন ইয়াতে? 1000ৰ ওপৰত হোৱা যেনে লাগে। আমাৰ অভয়াপুৰীৰ পৰা 1000ৰ ওপৰত। তেনেহ'লে ভাবক কিমান মানুহ হ'ব, ইমান ঠাইৰ পৰা মানুহ আহিব। তো বলক এতিয়া ট্ৰেইন আহিব। বহুত টাইম ৰখি আমি টিকেট পালোঁ। তো এতিয়া ধুনীয়াকৈ ট্ৰেইনত উঠোঁ আৰু ধুনীয়াকৈ যাওঁ। আৰু গাইছে আমি ফাইনেলি আহি পালোঁ একদম কামাখ্যা মন্দিৰত নহয়, আচলতে আমি ষ্টেচনত আহি পালোঁ। আৰু আজি ইমান ভিৰ হৈছে না, আজি যিহেতু ৰবিবাৰ, এই ৰবিবাৰৰ কাৰণে বহুত বেছি ভিৰ হৈছে। তো দেখাই পাইছে ইমান মানুহ, চাৰিওফালে অকল মানুহ আৰু মানুহ। তো আমাৰ ট্ৰেইন এতিয়া সোমাই গ'ল। ইয়াৰ পিছত আৰু ট্ৰেইন সোমাব আৰু আমাৰ লগো আহি আছে বহুত। তো লগবিলাক আহিলে তো একেলগে আমি মন্দিৰত যাম। আৰু গাইছে এতিয়া আহি পালোঁ কামাখ্যাৰ ওচৰত, কামাখ্যা মন্দিৰৰ একদম মেইন গেটৰ ওচৰত। কিন্তু এইবাৰ এটা কথা হ'ল যে এইবাৰ আমাৰ এখন জোতা লৈ সোমাব নেদে। এইকাৰণে চাওক দেখা পাইছে একদম হাতত লৈছোঁ জোতা। এতিয়া ক'তবা ৰাখিব লাগিব জোতা। আৰু এইফালে আমাৰ মিণ্টু দা আহি পাইছে। কি খবৰ ভাই? ফাটাফাটি গৰম। ঐ মোৰ কথাটা কি হ'ল, মোৰ আহাতে চশমাটাও ভাঙি গ'ল। এইবাৰ ই চশমা পিন্ধি আহিছে, ইয়াক হেণ্ডচাম লাগছে আৰু মোক ইমান বেয়া দেখছে। চশমা নাই কাৰণে এই গৰম মাঘত চশমা দ্বাৰা যাব লাগিব। আৰু এইফালে পুৰা জোতাৰ লাইন চাওক, পুৰা জোতাৰ লাইন। এইফালে পুৰা জোতা থৈ দিছে মানুহবিলাকে। আৰু এইফালে চাওক ক'ত ৰাখি আছে এই জোতাবিলাক, পুৰা যিমান ওপৰত পাৰে তাতে ৰাখি আছে। এইফালে দেখা হৈছে পুৰা চাৰিওফালে অকল জোতা আৰু জোতা। তো গাইজ বলক এতিয়া আমি ভিতৰত সোমাওঁ আৰু ভিতৰত সোমাই গোটেইখিনি আপোনালোকক দেখুৱাই আছোঁ ধুনীয়াকৈ। আৰু মানুহ চাওক এইফালে পুৰা মানুহ হৈ গৈছে। আৰু গাইছ ইয়াতে চাওক দেখা পাইছে কিমান মানুহ আহিছে। আৰু এইফালে নিৰ্মালী আহিছে। কিমান টাইম ৰখিছা? 2 ঘণ্টা ৰখিছা। আৰু এইফালে ব্ৰ আছে। কি খবৰ ব্ৰ? গৰম। কি নাম আছিল তোমাৰ? মোৰ নাম অভিলেখ। বঢ়িয়া পালোঁ। ইয়াতে অলপ পানীৰ ব্যৱস্থা কৰিছে। তো পানী ইয়াৰে পৰা অলপ খাই লওঁ। পানী খাই কেনে আকৌ যাম আৰু। থেংক ইউ। তো ইয়াৰে পৰা ধুনীয়াকৈ পানী খাই কেনে যাওঁ বলক। পুৰা শান্তি হৈ গ'ল। এইবাৰে আমাৰ কালিমা আছে। কালিমা কোন জেগাৰ জানে? এটা আমাৰ অভয়াপুৰীৰ কালিমা হয়। এটা আমাৰ অভয়াপুৰীত যে সাজে যে, আপোনালোকে কোনে চাইছে আপোনালোকে কমেণ্ট কৰি জনাব। এই ভাইক আমাৰ অভয়াপুৰীত সাজে না, বহুত বস্তু সাজে। এইবাৰ কালিমা জয় মা কালী মোক না। বঢ়িয়া। তো এতিয়া আমি লাহে উঠো। বাই গাইজ। আমি মানে এটা কাম কৰিলোঁ, আমাৰ যিহেতু তলেদি আজি বহুত বেছি ভিৰ। তো দেখা পাইছে এইফালেদি কিমান ভিৰ, একদম ভিৰ। তো বহুত ঠেলি গৈ আছে সকলোৱে। তো এইবাৰ আমি কাম কৰিলোঁ যে এইবাৰ আমি এই চিৰি দি আহিলোঁ। তো চিৰি দিয়ে উঠিম আৰু চিৰি দি উঠি কেনে ওপৰত যাম। কাৰণ এতিয়ালৈকে বহুত আমি চিৰি উঠিলোঁ, তাকো বহুত মানে 700 মান চিৰি উঠিলোঁ। এতিয়াও বহুত উঠিব লগা আছে। তো উঠি কেনে তাৰপিছত আমাক গোটেইখিনি দেখুৱাই আছোঁ। তো এতিয়া আমাৰ জোচে বেলেগ। এতিয়া বলক লাহে উঠিম আৰু যাই মা কামাখ্যা কৰি ওপৰত যাম। একদম চাই থাকক ধুনীয়াকৈ। গাইজ সকলোৱে কয় যে ইফাল দি বোলে শ্বৰ্টকাট বোলে, কিন্তু মই প্ৰতি বছৰে ৰাস্তা দি যাওঁ। আৰু ৰাস্তা দি গৈয়ে মই ইমান মানে মোৰ ভাগৰ নালাগে। এইবাৰ যিমান মোৰ ভাগৰ লাগিছে। চিৰি দি গ'লে এনেও ভাগৰ লাগিব জানো, কিন্তু বোলে বহুত বেছি শ্বৰ্টকাট বোলে। নাজানো এতিয়া গৈ থাকোঁ কিমান দূৰ আছে নাজানো। মোৰ অৱস্থা বেয়া। আপোনালোকে আহিব আৰু চাই যাব।
सीधा सीढ़ी उठा भाई কি কৈছে सीढ़ी तो शॉर्टकट हो ना तुम्हारा राउंड ও सीढ़ी नहीं गति কেনেকুৱা লাগিছে ভাই একদম মজা এই বাকি কেইটা ক'ত বাপৰে খোজকাঢ়ি বলো উঠি থাকো আৰু গাইছে ইয়াতে আমাৰ ধুনীয়াকৈ একদম জুচৰ ব্যৱস্থাও কৰা হৈছে আপোনালোকে ক'ৰ হয় আমি ইয়াৰে গুৱাহাটী লাল গণেশৰ পৰা আহিছো আচ্ছা আচ্ছা সংস্থাটোৰ নাম হ'ল উদয়ন সেৱা সংস্থা আচ্ছা এইফালে আছে বঢ়িয়া 7 বছৰৰ পৰা আমি আপোনালোকক সহায় আছো আৰু বঢ়িয়া কাম কৰি আছে যিমান মানুহ আহি আছে বহুতৰ মাথা ঘূৰাই আছে বহুতৰ অসস্তি হৈছে তো বহুত বেছি ভাল কাম কৰি আছে থেংক ইউ সো মাচ থেংক ইউ গাইজ আপোনালোকে তলেদি আহিলে তো আপোনালোকে তো সকলোতো দোকান পায়ে মানে যিমান ৰাস্তা দি আছে মানে বহুত ধৰণৰ দোকান পায় তো এইফাল দিও দেখা পাইছে এইফাল দিও আপোনালোকে পুৰা লাইন বাই লাইন একদম দোকান পাই যাব আৰু আমাৰ বেছি দেৰি নাই পায়ে গেলো আৰু তলেদি আহিলে আপোনালোকে সকলো বস্তু পাই যাব আপোনালোকে ঔষধ কওক আপোনালোকে তাৰপিছত কওক সেইটাৰ নাম কি আপোনালোকে ঔষধ কওক আপোনালোকে জুচ কওক আপোনালোকে সকলো ধৰণৰ ব্যৱস্থা তলত পাই যাব তো পালোঁ আৰু আমি এতিয়া লাহে লাহে সোমাম আৰু আৰু গাইছ ইয়াতে আমি জোতা ৰাখি থলো ইয়াতে ধুনীয়াকৈ জোতা আৰু হেলমেট ৰাখি থলো এতিয়া আমি ধুনীয়াকৈ ইয়াৰে পৰা দাদাৰ দোকানৰ পৰা অলপ কিবা ফল মূল লৈ কেনে ফলটো নহয় অলপ ধূপ চাকি লৈ কেনে আৰু কি প্ৰসাদ আছে অলপ লৈ চৈ কেনে তাৰপিছত আমি পূজা দিব যাওঁ কেনেকুৱা চলি আছে বঢ়িয়া তো বঢ়িয়া একদম আজি কিমান মানুহ হৈছে তথাপিও বহুত মানুহ হৈছে না তো এতিয়াৰ পৰা ইয়াৰে পৰা অলপ কিবা লৈ ফাইনেলি একদম পাই গ'লো আমি কামাখ্যা মন্দিৰৰ একদম মেইন গেটত আৰু এয়াই হৈছে আমাৰ কামাখ্যা মন্দিৰৰ মেইন গেট তো দেখা পাইছে ইমান ধুনীয়াকৈ একদম সাজাইছে বঢ়িয়া এতিয়া জয় মা কামাখ্যাৰ নাম লৈ অলপ ধুনীয়াকৈ সোমাওঁ আৰু দৰ্শন কৰোঁ আজি দৰ্শনটো কৰিব নোৱাৰিম ভিতৰত সোমাব নোৱাৰিম তথাপিও বাহিৰৰ পৰা আপোনালোকক দৰ্শন কৰাই দিওঁ অলপ আৰু গাইজ এইফালে মানুহ চাওক না বাপৰে বাপ এইফালে পুৰা চাৰিওফালে মানুহবিলাক ঘূৰি আছে আৰু আমি এইফালে যাই আছোঁ ইয়াতে মানে কি কথা ক'ম আৰু কথা কোৱাৰ নিচিনা একো নায়েই বাপৰে মানুহো কিন্তু হৈছে আজি সাতটা মানুহ এইখিনি মানুহটো দেখালোঁ এতিয়া কি দেখাম মই এইবাৰ বুজিয়ে পোৱা নাই ইমান মানুহ কৈ আছোঁ বেলেগ ক'ব লগা একো নাই গাইজ মই এতিয়া ভিতৰত মানে একদমেই কথা ক'ব নোৱাৰিলোঁ বাহিৰতে আহি মই ভিডিঅ'টো বনাই আছোঁ কাৰণ এইবাৰ বহুত মানে বেলেগ ধৰণৰ হৈছে কাৰণ ইমান গেট বন্ধ কৰিছে কি ক'ম আপোনালোকে নিজে আহিলে গম পাব আৰু তো দুদিনমানতো আছে তো নিজে আহিলে গম পাব চাৰিওফাল দি এইবাৰ গেট বন্ধ এইবাৰ আমি একদম ভিতৰ ৰাস্তা দি আহিলোঁ ভিতৰতে একদমেই ভিডিঅ' বনাব নোৱাৰিলোঁ যিখিনিমান বনালোঁ আপোনালোকেতো দেখিলেই তো এতিয়া লাহে লাহে একদম ওলাই যাওঁ আৰু ধুনীয়াকৈ এইফালে মানুহ চাওক আজি ৰবিবাৰ বুলি আৰু বেছি ভিৰ হৈছে চ' গাইজ কিবাকৈ একদম বাহিৰৰ পৰা ওলাই আহিলোঁ আৰু ইমান বেছি গৰম আছিল তো আৰু ইমান বেছি মানুহ আছিল তো সেই তাতে আৰু ভিডিঅ'টো এণ্ড নকৰিলোঁ তো বাহিৰত ওলাই ভিডিঅ'টো এণ্ড কৰি আছোঁ আৰু আপোনালোকে যদি আহিব খোজে আহিব আৰু মই এইবাৰ আহি বহুত বেছি ঘূৰিব লাগিছে সেইকাৰণে মই বেছি ভিডিঅ' বনাবৰ কাৰণে আপোনালোকেও দেখাই পালে তো আজিৰ ভিডিঅ'টো এইখিনিতে বাৰু আপোনালোকক কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাওক আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগে জানা লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিম আৰু লগতে বেল আইকনটো ক্লিক কৰক কাৰণ ইয়াৰ পিছত আমাৰ ধৰণৰ ব্লগ আহিব আৰু এইফালে নিৰ্মালীৰ চেনেলটো একদম কি নাম আছিল
একদম একদম তো আজিৰ ভিডিঅ'টো এইখিনিয়ে তো আপোনালোকে কেনে লাগিছে মোৰ ভিডিঅ'টো চাই অলপ কমেণ্ট কৰি জনাব আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনে লাইক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল নকৰিব কাৰণ ইয়াৰ পিছত ধৰণৰ ব্লগ আহিব আৰু মই ইনষ্টাগ্ৰাম ভিডিঅ' আহিছোঁ তো প্লিজ তাত দিব কাৰণ মই সকলো আপডেট দিওঁ কি ব্লগ দিলোঁ সকলো জানা আপডেট দিব তো প্লিজ কৰিব তো আজিৰ কাৰণে বাই বাই টাটা আৰু বাই বাই টাটা এতিয়া নেক্সট বেলেগ ভিডিঅ' লগ পাই আছোঁ বাই বাই